পোনপ্ৰথমে মই সকলো ৰাইজক মোৰ ফালৰ পৰা খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালোঁ। হাপি খ্ৰীষ্টমাছ। আমি আজি সঁচাকৈ আমাৰ ধলাইবিল মিছনত আমাৰ ইয়াত প্ৰায় 21টা গাঁৱৰ পৰা আমাৰ কেথলিক মণ্ডলীৰ পৰা মানুহবিলাক আহিলে, গোট খালে আৰু আমি বহুত উলহ মালহেৰে প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিনটো পালন কৰিলোঁ। প্ৰতি বছৰে আমি পালন কৰোঁ। এই বছৰ খুবেই ভাল লাগিছে, যিহেতু এইবছৰ আমাৰ ইয়াত ডেক'ৰেশ্যনো অলপ বেছিকৈ হৈছে আৰু মানুহ বেছি হৈছে। প্ৰায় আমাৰ 2000 মান মানুহ ইয়াত গোট খাইছে আজি ৰাতিৰ এই প্ৰাৰ্থনাৰ কাৰণে। আমি জানো 2025 চনত প্ৰভু যীশুখ্ৰীষ্টে বেথলেহেমত জন্মিছিল আৰু সেই ঘটনাটো আমি প্ৰতি বছৰে আমি স্মৰণ কৰোঁ। বহুত গোটেই পৃথিৱীত আজিৰ দিনটো, আজি ৰাতিত মানুহবিলাকে উলহ মালহেৰে প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিনটো পালন কৰিছে। আমি এই জন্ম দিৱসটো পালন কৰিছোঁ কাৰণ প্ৰভু যীশুখ্ৰীষ্টে আমাক ত্ৰাণ দিবৰ কাৰণে, মুক্তি দিবৰ কাৰণে এই পৃথিৱীত আহিছিল, পাপৰ পৰা বচাবৰ কাৰণে। যেতিয়া তেওঁ পৃথিৱীত আহিছিল তেতিয়া তেওঁ কৈছিল, মই এই পৃথিৱীৰ লাইট, আই এম দ্য লাইট অফ দ্য ৱৰ্ল্ড, মই পৃথিৱীৰ জ্যোতি। সেইকাৰণে আমি যিমান পাৰোঁ আমি জ্যোতিৰে বা লাইটেৰে আমি ডেক'ৰেশ্যন কৰিবলৈ চেষ্টা কৰোঁ। এই লাইটটো হৈছে প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰতীক। আজি আমাৰ ইয়াত প্ৰাৰ্থনা সভা হ'ল, মিছা হ'ল, গীৰ্জা হ'ল, যিটো গীৰ্জা বুলি কওঁ, ৰাতিৰ গীৰ্জা। এই গীৰ্জাত বহুত মানুহ আহিলে আৰু প্ৰাৰ্থনা কৰিলে। বিশেষকৈ আমি শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। প্ৰভু যীশুখ্ৰীষ্টে আই হেভ কাম টু গিভ পিচ, তেখেতে আমাক শান্তি দিবৰ কাৰণে পৃথিৱীত আহিছিল। আমি জানো পৃথিৱীত অশান্তি চলি আছে, তো আমি এই প্ৰভু যীশুখ্ৰীষ্টৰ শান্তিৰ যি দিম বুলি কৈছে, প্ৰতিজ্ঞা কৰিছে, এই শান্তিটো আমি পাবলৈ বিচাৰোঁ। প্ৰথমতে আমাৰ অন্তৰত শান্তি হ'ব লাগিব। যদি আমাৰ অন্তৰত শান্তি নাই, তো আমাৰ পৰিয়ালত শান্তি নাথাকিব। পৰিয়ালত যদি শান্তি হ'ব, তেতিয়া আমাৰ গাঁৱত শান্তি হ'ব। গাঁৱত যদি শান্তি হ'ব, আমাৰ চুবুৰীয়াত শান্তি হ'ব। তেনেকৈ আমাৰ শান্তিটো বিয়পি হৈ পৰে গোটেই পৃথিৱীত। সেইকাৰণে আমি আজিৰ দিনত বিশেষকৈ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। যেতিয়া প্ৰভু যীশুখ্ৰীষ্টে জন্মিছিল বেথলেহেম নগৰত, তেতিয়া মই আকৌ বাৰে বাৰে কওঁ যে স্বৰ্গৰ দূতবিলাকে এইটোৱে গাইছিল যে পৃথিৱীত শান্তি হওক। মই আজি সঁচাকৈ সুখী হৈছোঁ যে বহুত মানুহে ইয়াত আজি খ্ৰীষ্টমাছ মনাবৰ কাৰণে আহিছে। আৰু আমাৰ যিবিলাক খ্ৰীষ্টীয় মানুহ নহয়, বাহিৰত চাবৰ কাৰণে বহুত ৰখি আছে, তেতিয়া আমি ভিতৰলৈ যাম। তেখেতলোকে অহা নাই কাৰণে ডিষ্টাৰ্ব কৰিব খোজা নাই আমাক, যাতে আমাৰ প্ৰাৰ্থনা সভাটো ভালকৈ হওক। সেইকাৰণে বাহিৰত ৰখি আছে, তাতে ৰখি আছে, এতিয়া সোমাবগৈ আৰু গোটেই আমাৰ দৃশ্যটো চাবলৈ আহিব। তেখেতসকলে মমবাতি জ্বলাই পেলাই প্ৰাৰ্থনা কৰে আৰু নিজৰ কাৰণে আশীৰ্বাদ বিচাৰে প্ৰভু যীশুখ্ৰীষ্টৰ পৰা। আমাক আকৌ এবাৰ মই আপোনালোকক এই বৰদিনৰ সময়ত আপোনালোকক খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালোঁ। লগতে আপোনালোকৰ নতুন বছৰৰ শুভেচ্ছা থাকিল। চবকে হাপি খ্ৰীষ্টমাছ, খুছ নয়া সাল, হাপি নিউ ইয়াৰ। থেংক ইউ।